পানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত সৰি পৰে। ৰিমঝিম ৰিমঝিম বৰষুণে নিপুৰ বজাই ক'ত ক'ত গিৰ 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 ডাৱৰেনো মাদল বজাই ক'ত। এই অসম দেশত মাই হাংবাতি থোৱাত পানী যাচে কোনে ক'ত। তাৰ পদূলিৰ কেতে কিনো মলে মলাই ক'ত। এই অসম দেশত রিমঝিম রিমঝিম বরষুণে নিপুর বজাই ক'ত ক'ত গির 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 ডাৱৰেনো মাদল রিমঝিম রিমঝিম বৰষুণে নিপুর বজাই ক'ত ক'ত গিৰ 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 ডাৱৰেনো মাদল বজাই ক'ত।
নরম সবুজ পাতার তলে ডগ ডগ জোয়ান গোদা রাখিতে করে লক লক ছোট ছোট খানা করে ঠক ঠক কি ভাবিস ওই আমার সাহেলি মনে রাখ মোর নাম চামেলি আমি বিহু কাম জানো হে হাহে বছরে ময় ময়না তোমার পুকুরে তার করি সালা হে খামে হয় হুমাম গয় ময়না তোমার মোহরির মাথি আমি সিনা গেল ধম ধমাধম বাজাও আমি ধম ধমাধম মানু সাওতালি ভাদর মাসে ধম ধমাধম কারুম পূজা ধম ধমাধম বাজাও আমি ধম ধমাধম মানু সাওতালি এই মুখা পিন্ধা তই কোন ছোৱালী ৰে আৰে বীৰবলৰ বেটি তই কি হান্তৰ ছোৱালী নে পিষ্টৰ ছোৱালী আৰে পাগলি বাকি নহয় মোৰে নাম সামেলি বীরবলের বেটির নাম সামেলি অসম দেশৰ বাগিচাৰে সুৰালি ঝুমুৰ তুমুৰ নাচি কৰো ধেমালি হে লক্ষ্মী নহয় মোৰে নাম সামেলি হে বীরবলের বেটির নাম সামেলি হে অসম দেশত আমি মনি সর্দার বলে কাম কাম বাবু বলে ধরিয়া সুৰ নিগৰাইছিল গতিকে আমি খুব গৌৰৱান্বিত যে তেখেতে ভূপেন হাজৰিকাদেৱে সুৰৰ যাদুকৰীগৰাকীক আমাৰ অসমীয়াৰ মাজলৈ লৈ আহিছিল। তোমাৰ নামটো ক'বা? শ্ৰী কৃষ্টি বন্যা দত্ত। মাই নেম ইজ প্ৰতীক্ষা হাজৰিকা। নমস্কাৰ মেম, শ্ৰী অৰ্পিতা দত্ত। শ্ৰী পৰিস্মিতা দত্ত। নমস্কাৰ, মোৰ নাম শ্ৰী শুভাংকী হাজৰিকা। শ্ৰী ঋষিতা বৰা। নমস্কাৰ, মোৰ নাম শ্ৰী কৃষ্টি গংগনা বৰা। ঠিক আছে, তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। ভৱিষ্যতে আৰু সুন্দৰ সুন্দৰ নৃত্যৰে নিজৰ নৃত্য প্ৰতিভা আগবঢ়াই নিবা। যাব পাৰা। গাঁৱৰ দল সাজু হৈ থাকিব। মালৌ খাটৰ দল, মাউত গাঁৱৰ দল। অসম আমাৰ ৰূপহী সোণৰো নাহি ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ অসমীয়াই ৰূপহী সোণৰো নাহি ভাৰতৰে
ঘূৰে ভাগতে আমাৰে আই মহুৰা হৈ ঘূৰে মাঘত সোণৰ হাতেৰে লখিমীয়া দৰে হৰত নিশাই তৰাৰে সজোৰে আইৰেকে ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ পাহাৰ ভৈয়ামেকে কৰা ৰামধনুৰে দৰে তোমাৰ ভাষাৰ মৰমবোৰে মিলন সেতু গঢ়ে ভিতৰে বহৰ পাৰত প্ৰণিপাত কৰোঁ লোহিতৰে বহৰ পাৰত প্ৰণিপাত কৰোঁ জন্ম ললো ইয়াতে ইয়াতে যেন মৰো ও জন্ম ললো ইয়াতে যেন মৰো পাওঁ তেনে মধুৰ পল সমাবেশ ভাৰতৰে পূৰ্ব দিশৰ সূৰ্য উঠা দেশ নৈনা গগৈ নমস্কাৰ মোৰ নাম শ্ৰী সুকন্যা গগৈ ধন্যবাদ খুব সুন্দৰকৈ তোমালোকে নৃত্য প্ৰদৰ্শন কৰিছা এইবাৰ মাউত গাঁৱৰ দ্বিতীয় দলটি শৰাই ঘাটলৈ দুই পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ আকৌ যদি যাব লাগে শৰাই ঘাটলৈ লুই পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ আকৌ যদি যাব লাগে শৰাই ঘাটলৈ লুই পাৰৰ ডেকা বন্ধু বৰ লুই তৰ কোবাল হতে পায় ভদ্ৰতাৰক সকলোকে নিয়ক উঠুৱাই কিবা বৰ লুই তৰ কোবাল হতে পায় ভদ্ৰতাৰক সকলোকে নিয়ক উঠুৱাই পাহুৱাল ডেকা শংকা কি হলৈ আকৌ যদি যাব লাগে শৰাই ঘাটলৈ লুই পাৰৰ ডেকা বন্ধু নাথাকিবাৰৈ
চাবা কেনেকৈ চাবা কেনেকৈ আকৌ যদি যাব লাগে শৰাই ঘাটলৈ লুই পাৰৰ ডেকা বন্ধু নেথাকিবাৰৈ নেথাকিবাৰৈ কামনা কৰিছোঁ। তোমাৰ নামটো কি? শ্ৰী অংকুৰ গগৈ। তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী অংশুমান গগৈ। ঠিক আছে, খুব সুন্দৰকৈ এনেদৰে নৃত্য কৰি থাকিবা। কলৈ যাব পাৰা। কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লওঁ সাবতি এটি এটি ধন যেন কুটাৰে ধন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লওঁ সাবতি নীলা আকাশৰ একোটি তৰা হঠাতে খহি খাবতে ধৰা গীত মিত এন্ধাৰৰে নিমাত জাপি নীলা আকাশৰ একোটি তৰা হঠাতে খহি খাবতে ধৰা গীত মিত এন্ধাৰৰে নিমাত জাপি এটি এটি খন যেন এটি এটি পন এনে হেৰুৱালে নাহে উভতি কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোমা সাবতি পুৱতি নিশাৰ সপোন দেখি দেখিও নেদেখিলো সেই খন্তি পুৱতি নিশাৰ সপোন দেখি দেখিও নেদেখিলো সেই খন্তি অনন্ত সময়ৰ সাগৰ খনি অনন্ত সময়ৰ সাগৰ খনি চঞ্চল কোলাহলে ভাঙে ঘুমতি ও বলিয়া মন কিয় সাতন কালিৰ সূৰুজে আনি দিব পুৱাতে কহুৱা বন মোৰ শান্ত মন আল ফুল হাতেৰে লোৱা সাবতি এটি এটি খন যেন কুটাৰে ধন এনে হেৰুৱালে নাহে উভতি খুব সুন্দৰকৈ নাচিছে কণ কণ ছাত্ৰ ছাত্ৰীসকলে। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী অংগনা পাঠক। নমস্কাৰ, মোৰ নাম শ্ৰী অভিজিত সন্দিকৈ। নমস্কাৰ, মোৰ নাম ৰিয়া গগৈ। নমস্কাৰ, মোৰ নাম স্নেহা দত্ত। নমস্কাৰ, মোৰ নাম শ্ৰী কংকিতা মুদৈ। নমস্কাৰ, মোৰ নাম শ্ৰী দীপজ্যোতি গগৈ।
নমস্কাৰ মোৰ নাম শ্ৰী অংশুমান গগৈ তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ আৰু এনেদৰে সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰি গৈ থাকিবা, নাচি গৈ থাকিবা আৰু যোৰহাটত বা তথা অসমলৈ নিজৰ সুনাম কঢ়িয়াই আনিবা। মূৰাৰ চকু পানী আৰু দেউতাৰ কপালৰ ঘাম কোন দেশৰ মাটিত ধৰি পৰে। ৰিমঝিম বৰষুণে নিতুল বজাই গ'ল, গিৰ 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 ডাঙৰে মাদুল বজাই গ'ল। এই অসম দেশত, অসম দেশত, এই মাইহাং বাতি সোৱাদ পানী যাচে কোনে গ'ল। তাৰ পদূলিৰ কেতে কিনো মনে মনাই গ'ল। এই অসম দেশত, অসম দেশত। এ ধানি নৈ খাগৰ হয় ক'ত, সাগৰকো ভয় নকৰে নুশুনি ক'ত। এই অসম দেশত, অসম দেশত। আইৰে চকুৰে মুটু পানো ধৰে ক'ত, এই মুটু তাৰে মণি পিন্ধি খাব পাওঁ ক'ত। মোৰ দেউতাৰে কপালৰে ঘাম খৰে ক'ত, এই ঘাম দেখি মৰো যেনে লাগে মোৰ ক'ত। অসম দেশত। মোৰ কলিজাৰে সুৰবোৰ বুজে কোনে ক'ত, নপৰখে দেশৰ হকে তেজ পিয়ে ক'ত। কালে কৰাও পলুঙাটো পলাইনো ক'ত। মোৰ অসম দেশত, ৰিমঝিম বৰষুণে নিতুল বজাই গ'ল, গিৰ 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 ডাঙৰে মাদুল বজাই গ'ল। এই অসম দেশত, অসম দেশত। ৰিমঝিম বৰষুণে নিতুল বজাই গ'ল, গিৰ 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 ডাঙৰে মাদুল বজাই গ'ল। এই অসম দেশত, অসম দেশত। এই মাইহাং বাতি সোৱাদ পানী যাচে কোনে ক'ত। তাৰ পদূলিৰ কেতে কিনো মনে মনাই ক'ত। এই অসম দেশত, অসম দেশত। এই অসম দেশত, অসম দেশত। এই অসম দেশত, অসম দেশত। তোমালোকৰ নামকেইটা ক'বা। My name is Lizarani Das. My name is Priyakshi Das. My name is Mosmi Gogoi. তোমালোক কোন স্কুলত পঢ়া? ঠিক আছে, তোমালোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। এনেদৰে সুন্দৰকৈ নৃত্য প্ৰদৰ্শন কৰি গৈ থাকিবা, যাব পাৰা। এইবাৰ আমি আকৌ কমেও 30টা বছৰ ধৰি অসমৰ সাংস্কৃতিক জগতখনলৈ নিজৰ অৱদান আগবঢ়োৱা ঝংকাৰ সাংস্কৃতিক গোষ্ঠীৰ স্বত্বাধিকাৰ সঞ্চালিকা বাইদেউ শ্ৰী শেৱালী বৰুৱা বাইদেউ, মই তেখেতক মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে ৰাজেশক অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে এগৰাকী সমাজ সেৱিকা। সমাজৰ কোনটো অনুষ্ঠানৰ লগত তেখেত জড়িত নাই সেইটোহে আচলতে সুধিবলগীয়া কথা, যে আপুনি এইটো অনুষ্ঠানৰ লগত জড়িত আছেনে নাই। গতিকে অসম আমাৰ যোৰহাটৰে হওক বা অসমৰ
বিভিন্ন অনুষ্ঠানৰ লগত জড়িত হৈ তেখেতে সমাজৰ বাবে বিভিন্ন কাম তেখেতে কৰি আহিছে আৰু তেখেতে বহুতো সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছে বহুতো বঁটাও তেখেতে পাইছে এই ক্ষেত্ৰত গতিকে এগৰাকী সমাজ সেৱিকা শ্ৰীযুতা জিনামণি গগৈ বাইদেউ মই মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে ৰাজেশ দাক অনুৰোধ জনাইছোঁ আমাৰ মাজত উপস্থিত আছে লতাশিল বিহু মঞ্চৰ এগৰাকী বিহু সম্ৰাজ্ঞী লগতে বিহু প্ৰশিক্ষক আৰু সৃষ্টিশীল নৃত্যৰ লগত জড়িত এগৰাকী নৃত্যশিল্পী যাৰ সকলোৱে পৰিচিত নাম প্ৰাঞ্জলিকা হাজৰিকা বা সকলোৱে দেখেই হয়তো তেখেতক মঞ্চত গতিকে তেখেতক মই আমাৰ মাজলৈ মঞ্চলৈ আহিবলৈ অনুৰোধ জনালোঁ ৰাজেশ দাই তেখেতক আগবঢ়াই আনিব এয়া প্ৰাঞ্জলিকা হাজৰিকা বা আমাৰ মাজত উপস্থিত আছে পম্পী ভূঞা এগৰাকী মেকআপ আৰ্টিষ্ট তেখেতকো মই মঞ্চলৈ আগবাঢ়ি আহিবৰ বাবে অনুৰোধ জনাইছোঁ ৰাজেশ দাই তেখেতক সহায় কৰি দিব আমাৰ মাজত উপস্থিত আছে অভিজিত বৰুৱা নৃত্যাঞ্জলিৰ স্বত্বাধিকাৰ শ্ৰীযুত অভিজিত বৰুৱা তেখেতকো মই মঞ্চলৈ আগবঢ়াই আনিবৰ বাবে ৰাজেশ দাক অনুৰোধ জনাইছোঁ লগতে সুপ্ৰিয়া কাকতি তেওঁ এবাৰ পৰিৱেশ কলা বিভাগত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয়ৰ ভিতৰতে প্ৰথম শ্ৰেণীৰ প্ৰথম স্থান পাবলৈ সক্ষম হৈছে তেখেতকো আমি আমাৰ মৰম যাচিব বিচাৰিছোঁ তেখেতৰ এই সফলতা তেখেতৰ নৃত্যশিল্পী হিচাপে যি যাত্ৰা এই যাত্ৰা তেখেতে খুব সুনামেৰে অব্যাহত ৰাখিছে গতিকে তেখেতকো আমি মঞ্চলৈ আগবাঢ়ি আহিবলৈ অনুৰোধ জনালোঁ এতিয়া এই আটাইকেইগৰাকী বিশিষ্ট ব্যক্তিক এখন ফুলাম গামোচাৰে আদৰণি জনাবৰ বাবে মই ৰাজেশ দাক অনুৰোধ জনালোঁ প্ৰথমেই শেৱালী বৰুৱা বাইদেউ এখন ফুলাম গামোচাৰে আদৰণি জনাইছে ৰাজেশ দাই দ্বিতীয়তে জিনামণি গগৈ বাইদেউ এখন আমাৰ অসমৰ স্বাভিমান অসমীয়াৰ স্বাভিমান এখন গামোচাৰে আদৰণি জনাইছে ৰাজেশ দাই আমাৰ মাজত উপস্থিত থকা প্ৰাঞ্জলিকা হাজৰিকা বাক এখন ফুলাম গামোচাৰে আদৰণি জনাব ৰাজেশ দাই লগতে সাজ সজ্জাৰ গৰাকী শ্ৰীযুতা পম্পী ভূঞা বাইদেউক এখন ফুলাম গামোচাৰে আদৰণি জনাইছে ৰাজেশ দাই লগতে নৃত্যাঞ্জলি ডান্স একাডেমীৰ স্বত্বাধিকাৰ শ্ৰীযুত অভিজিত বৰুৱাদেৱক এখন চেলেঙেৰে আদৰণি জনাব ৰাজেশ দাই আৰু আমাৰ মাজত থকা মৰমৰ বিষ্ণুপ্ৰিয়া কাকতিক এখন ফুলাম গামোচাৰে আদৰণি জনাব ৰাজেশ ডান্স একাডেমীৰ স্বত্বাধিকাৰ ৰাজেশ দাই 30 বজাৰ পৰা মোৰ তাই মোতকৈ সৰুৰ বান্ধৱী নিচিনাও মোৰ ভণ্টি নিচিনাও আৰু মণিষা গোস্বামীক ইমান ধুনীয়াকৈ অথনিৰ পৰা এংকৰিং কৰি আছে কথাখিনি কৈ আছে সকলো ছাত্ৰ ছাত্ৰীক ইমান ধুনীয়াকৈ উৎসাহ দি আছে তেওঁক আমাৰ ৰাজেশ ডান্স একাডেমীৰ ফালৰ পৰা তেওঁ এখন বিহুৱানে আদৰণি জনাব বিচাৰিছোঁ
এইখিনিতে মই ইয়াত মঞ্চলৈ নিমন্ত্ৰণ কৰিছোঁ। মোক সৰুকালৰ পৰা খুব মৰম কৰে, খুব শ্ৰদ্ধা কৰে, সকলো ক্ষেত্ৰত উৎসাহ দিয়ে। মোৰ দাদাৰ নিচিনা দাদু বৰাক মই ইয়াৰ মঞ্চলৈ আমন্ত্ৰণ কৰিছোঁ। দাদাক মঞ্চত ৰ'বলৈ কৈছোঁ। দাদুদাকো আমাৰ ফালৰ পৰা এখনি ফুলাম গামোচাৰে আদৰণি জনাবলৈ বিচাৰিছোঁ। ধন্যবাদ। ধন্যবাদ। এতিয়া আমাৰ মঞ্চত উপবিষ্ট যিসকল বিশিষ্ট ব্যক্তি আছে, মই প্ৰথমে অভিজিত দাকে চমুকৈ দুআষাৰ অনুষ্ঠানটোৰ হৈ দুআষাৰ ক'বলৈ অনুৰোধ জনাইছোঁ। ধন্যবাদ। ঐতিহাসিক ভোগদৈৰ পাৰত শ্ৰদ্ধাৰ আমাৰ সকলোৰে প্ৰাণৰো প্ৰাণ সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ ৯৮ সংখ্যক জন্মদিনত উপস্থিত সকলোলৈকে মান্যানুসাৰে শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। আজি ৰাজেশ ডান্স একাডেমী আৰু জংকাৰ কলা কেন্দ্ৰৰ যুটীয়া উদ্যোগত শ্ৰদ্ধাৰ শিল্পীগৰাকীৰ যি জন্মদিন ইয়াত দিনতীয়াকৈ আয়োজন কৰিছে। সঁচাকৈয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি অনুষ্ঠান উপভোগ কৰিবলৈহে আহিছিলোঁ, কিন্তু হঠাতে মাইক্ৰফোনটো আগবঢ়াই দিয়াত দুটি কথা ক'ব বিচাৰিছোঁ। আপোনালোক সকলোৱে অনুষ্ঠান উপভোগ কৰিবলৈ আহিছে, কোনোবাই অনুষ্ঠান পৰিৱেশন কৰিবলৈ আহিছে। এই সময়ত বক্তব্য দিয়াৰ কিবা আছে বুলি মই ভবা নাই, যিহেতু আজি যথেষ্ট গৰমো হৈছে। মই আজি অনুষ্ঠানলৈ আহি এটা কথাই আপোনালোকক ক'ব বিচাৰিছোঁ যে আমাৰ অসমীয়া যি সংস্কৃতিৰ ৰক্ষাৰ অন্যতম ধ্বজাবাহী বুলিয়েই ক'ব লাগিব। শ্ৰদ্ধা সুধাকণ্ঠৰ গীতসমূহ চৰ্চাৰ মাজেৰে আজি কণ কণ মইনা মইনীসকলে তেখেতৰ জন্মদিনটো ইয়াত যি উলহ মালহেৰে উদযাপন কৰিছে তাৰ বাবে মই সকলো কলা কৌশলীলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আশা ৰাখিছোঁ অনাগত দিনত সুধাকণ্ঠদেৱৰ এই সৃষ্টিৰাজিক যাতে আমাৰ নৱপ্ৰজন্মই তেওঁলোকৰ চৰ্চা দ্বাৰা সমগ্ৰ বিশ্বতে যাতে প্ৰসাৰ আৰু প্ৰচাৰৰ ক্ষেত্ৰত সকলোৱে আগবঢ়াই নিব, তাৰ বাবে মই অনুৰোধ জনাইছোঁ। আৰু বৰ বিশেষ নকওঁ, কণ কণসকলে আমনিও পাইছে, অনুষ্ঠান খুব কম আছে বুলি কৈছে। গতিকে এইখিনিকে কৈ আজি অনুষ্ঠানত আহি নিজকে ধন্য মানি উদ্যোক্তাসকলেও মোৰ কৃতজ্ঞতা জ্ঞাপন কৰি মোৰ চমু বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ। ধন্যবাদ অভিজিত দা। আচলতে আমাৰ বেয়া লাগিছে যে সকলোকে চমুকৈ ক'বলৈ দিব লগা হৈছে, কাৰণ সময়ো খুব বেছি হৈ গৈছে আৰু প্ৰতিযোগিতা আছেই, গৰমো খুব হৈছে। গতিকে ময়ো শেৱালী বাইদেউকো দুআষাৰ চমুকৈ আপুনি দুআষাৰ কওক, সকলোৰে হৈ শেৱালী বাইদেৱে দুআষাৰ ক'ব। ধন্যবাদ। সঁচাকৈ বৰ গৰম লাগিছে, মোৰতো ভাবিব নোৱাৰা গৰম লাগিছে দেই। সেইকাৰণে মোক ক'বলৈও মন যোৱা নাই। অকণমানি ল'ৰা ছোৱালীক মানে চবেই বৰ কষ্টও পাইছে, মাকবিলাকে বেছি বেছি ভাগৰো লাগিব। গতিকে আমি বিশেষ একো নকওঁ, কিন্তু আজি এই অনুষ্ঠানটি সঁচাকৈ ইমান সুন্দৰকৈ ৰাজেশে মানে আয়োজন কৰিছে, চিন্তা কৰি ইমান সুন্দৰকৈ পৰিৱেশত কেনেকুৱা ধুনীয়া, তেখেতেও চাগে ওপৰৰ পৰা দেখি বৰ ভাল পাইছে। মই এইটো অনুভৱ কৰিছোঁ তাৰমানে। সঁচাকৈ খুব ভাল লাগিছে। আৰু বাকী ইমান গৰমত আচলতে ক'বলৈ একো মনো যোৱা নাই, আৰু ইমান ধুনীয়াকৈ ক'লে, অভিজিতেও ক'লে, আৰু আগতে এজনে বৰ ধুনীয়া কথা কেইটামান ক'লে। মই সেইকাৰণে ক'লোঁ যে মই আপোনাক আকৌ লগ পাম। আমাৰ জানিবলগীয়া কথা তেখেতৰ পৰা বহুত আছে, কিন্তু ইমান গৰম সেইকাৰণে কথা শুনাৰ ধৈৰ্যটো কাৰো নাথাকে। গতিকে মই ভাবোঁ এতিয়া অতি সোনকালে অনুষ্ঠানটি পিছৰ কাৰ্যসূচী আগুৱাই নি সোনকালে সামৰণি পাৰে। ধন্যবাদ। ধন্যবাদ বাইদেউ। সকলোকে মই পুনৰবাৰ ধন্যবাদ জনাই আসন গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ।
এইবাৰ আমি আন এটা সম্বৰ্ধনা অনুষ্ঠানলৈ আগবাঢ়িব খুজিছোঁ। এই অনুষ্ঠানত ৰাজেশ ডান্স একাডেমী নৃত্য যিসকলে নৃত্য শিকি আছিল তেওঁ নৃত্য প্ৰশিক্ষাৰ্থীসকল আৰু লগতে এইখন গাঁৱৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, মেট্ৰিক আৰু হাই ছেকেণ্ডেৰীত সুখ্যাতিৰে উত্তীৰ্ণ হৈছে, তেওঁলোকক আমাৰ ফালৰ পৰা এটি সম্বৰ্ধনা আমি যাচিব বিচাৰিছোঁ। গতিকে মই প্ৰথমে দেৱাংশু প্ৰতিম বৰা, মই যিসকলৰ নাম মই ইয়াত ঘোষণা কৰি যাম তেওঁলোক আগবাঢ়ি আহিলেই হ'ল। দেৱাংশু প্ৰতিম বৰা, নিবিড় দত্ত, ৰিয়া বৰা, বিশাল আকাশ বৰুৱা, নিশান বৰা, অভিনৱ বৰা, মৃন্ময় বৰা, তনয়ৰাজ বৰা, নিবিৰজ্যোতি বৰা, পৰাশী বৰা, ঋতুশ্ৰী নেওগ, হিমাংশু প্ৰিয়ম বৰা, অৰিন্দম বৰা, প্ৰিয়ংকা বৰা, জ্যোতিতৰা দত্ত, আনভিক্সা বৰা। এইসকল ভৱিষ্যতৰ প্ৰজন্ম যিসকলে এইবাৰ সংঘোষিত মেট্ৰিক আৰু হাই ছেকেণ্ডেৰী পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ নিজৰ অঞ্চলৰ লগতে নিজৰ অঞ্চলৰ লগতে যোৰহাটৰ লগতে অসমলৈ নিজৰ সুনাম কঢ়িয়াই আনিছে। তেখেতসকলক উৎসাহ জনোৱাটো আমাৰ সকলোৰে কৰ্তব্য। গতিকে ৰাজেশ দা এটা খুব পদক্ষেপ হাতত লৈছে, তেওঁলোকক অকণমান মৰম যাচিব বিচাৰিছে। গতিকে